অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত প্ৰয়াত সাহিত্যিক নিবন্ধকাৰ নিত্য বৰালৈ শেষ শ্ৰদ্ধাঞ্জলি কাকতখনৰ প্ৰাক্তন সম্পাদকজনক শ্ৰদ্ধাঞ্জলি জনালে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাসহ সকলো সাংবাদিক কৰ্মচাৰীয়ে অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ পৰা তেওঁৰ নশ্বৰদেহ লৈ যোৱা হৈছে গুৱাহাটী প্ৰেছ ক্লাবলৈ তাৰ পাছত নৱগ্ৰহ শ্মশানলৈ নিয়া হয় তেখেতৰ নশ্বৰদেহ কালি বিয়লি যোৰহাটত শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট সাংবাদিকগৰাকীৰ নশ্বৰদেহ নিশাই গুৱাহাটীলৈ লৈ অনা হৈছিল আজি পুৱাৰ ভাগত দল সংগঠনৰ লগতে বিভিন্নজনে বাসগৃহলৈ গৈ তেখেতৰ নশ্বৰদেহক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আমি এই মুহূৰ্তত আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো বৰ্তমান সময়ত নৱগ্ৰহ শ্মশানত লৈ যোৱা হৈছে তেখেতৰ নশ্বৰদেহ পোনপটীয়া সম্প্ৰচাৰ তেখেতৰ শেষকৃত্য যেটো নৱগ্ৰহ শ্মশানতে কৰা হ'ব কালি দুপৰীয়া 2:20 তেখেতৰ দেহাৱসান ঘটিছিল বিশিষ্ট সাংবাদিক তথা লেখকগৰাকীৰ আৰু আজি দিনটো তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব কালি নিশাৰ ভাগতে যোৰহাটৰ পৰা গুৱাহাটীলৈ লৈ অনা হৈছিল গান্ধী বস্তিৰ যি বাসগৃহ সেই বাসগৃহতেই তেখেতৰ নশ্বৰদেহৰ প্ৰতি বিভিন্নজনে আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল আৰু আজি দিনটোত পুৱা 10 বজাত যেটো অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছিল তাত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাসহ যিসকল সাংবাদিক কৰ্মচাৰী আছে তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল তাৰ পাছতে প্ৰেছ ক্লাবলৈ লৈ যোৱা হৈছিল আৰু বৰ্তমান সময়ত নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হৈছে নিত্য বৰাৰ নশ্বৰদেহ আমি দেখুৱাইছো বিভিন্নজন আছে গুণমুগ্ধ আছে সমান্তৰালকৈ অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদনাৰ দায়িত্ব যেটো বিগত 10 বছৰ ধৰি তেখেত আছিল আৰু এক প্ৰকাৰ উত্তৰপুতভাৱে জড়িত হৈ আছিল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সৈতে আৰু আজি দিনটোত দেখিবলৈ পোৱা গৈছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাসহ প্ৰতিদিন কাকতৰ যিসকল কৰ্মচাৰী সাংবাদিক আছে জ্যেষ্ঠ সাংবাদিকসকল আছে সকলো বৰ্তমান গৈ নৱগ্ৰহ শ্মশানত উপস্থিত হৈছেগৈ পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক জনাইছো বিশিষ্ট লেখক সাংবাদিক অসমীয়াৰ প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক নিত্য বৰাৰ যেহেতু কালি দিনটোত দেহাৱসান ঘটিছিল আৰু 83 বছৰ বয়সত কালি দিনটোত যোৰহাটৰ এজি নাৰ্ছিং হোমত দিনৰ 2:20 যেহেতু শেষ নিশ্বাস ত্যাগ কৰিছিল দীৰ্ঘদিনৰ পৰা তেখেত কিছু অসুস্থতাত ভুগি আছিল কাৰণ ছমাহৰ আগত যেহেতু তেখেতৰ ষ্ট্ৰোক আহিছিল তাৰ পাছতে তেখেত যথেষ্ট অসুস্থ হৈ পৰিছিল আৰু যোৱা 13 এপ্ৰিলৰ পৰা যেহেতু নাৰ্ছিং হোমত তেখেত চিকিৎসাধীন হৈ আছিল আৰু কালি দুপৰীয়া 2:20 আহিল সেই দুখৰ খবৰটো আৰু তেখেতৰ যি মৃত্যু তেখেতৰ যি আসলে ইহলীলা সম্পৰণ সেই মৃত্যুৱে এক অপূৰণীয় ক্ষতি কৰাইছে অসমৰ সাংবাদিকতা জগত তথা সাহিত্য জগতখনত আৰু এই মুহূৰ্তত নৱগ্ৰহ শ্মশানত আমাৰ সাংবাদিক শচীন শ্যামন্ত বৰা যেহেতু আছে পোনপটীয়া সম্প্ৰচাৰত শচীন আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে দৃশ্যাংশসমূহ দৰ্শকক দেখুৱাইছো আসলতে অতিকৈ এক অপূৰণীয় ক্ষতি সাংবাদিক জগত লগতে সাহিত্য জগতৰ প্ৰতি আৰু নৱগ্ৰহ শ্মশানতে যেটো শেষকৃত্য তেখেতৰ সম্পন্ন কৰা হ'ব গতিকে গুণমুগ্ধসকল তাত আছে এই মুহূৰ্তৰ কিছু পৰিৱেশ আমি পোনপটীয়াকৈ জানি লওঁ শচীন সমগ্ৰ সাংবাদিকতাৰ ক্ষেত্ৰত তাৰ সমান্তৰালকৈ সাহিত্যৰ ক্ষেত্ৰখনৰ কাৰণে এক অপূৰণীয় ক্ষতি অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক নিত্য বৰা ডাঙৰীয়াই কালিৰ দিনটো লীলা সম্বৰণ কৰে আৰু এয়া আমি দেখুৱাইছোঁ দৃশ্যাংশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক তেখেতৰ নশ্বৰদেহ অসমীয়া প্ৰতিদিন কাকতৰ পাছত গুৱাহাটী প্ৰেছ ক্লাব আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ পাছত এতিয়া নৱগ্ৰহ শ্মশানত এনেদৰে শেষকৃত্য সম্পন্নৰ কাৰণে সাজু কৰি ৰখা হৈছে আৰু তেখেতৰ পৰিয়াল তাৰ সমান্তৰালকৈ একালৰ সহকৰ্মীসকল আৰু গুণমুগ্ধসকল আহি এই ঠাইত উপস্থিত হৈছে আৰু সকলোৱে শেষবাৰৰ কাৰণে এনেদৰে প্ৰবীণ সাংবাদিকগৰাকীক ওচৰৰ পৰা চাইছে আৰু এই মুহূৰ্তত সকলো শোকত ভাগি পৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশসমূহ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাই আছোঁ ৰাজ্যৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ কাৰণে এক অপূৰণীয় ক্ষতি কিয়নো বিশিষ্ট চিন্তাবিদ বিশিষ্ট লেখক তাৰ সমান্তৰালকৈ অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সম্পাদক আছিল নিত্য বৰা আৰু 83 বছৰ বয়সত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিনৰ পৰা তেখেতে যিহেতুকে বেমাৰত ভুগি আছিল আৰু কালিৰ দিনটোতে যোৰহাটৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত 83 বছৰ বয়সত তেখেতে ইহলীলা সম্বৰণ কৰে আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি এক শোকৰ চাপ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তৰ আমি দৃশ্যাংশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাই আছোঁ ইয়াত নৱগ্ৰহ শ্মশান আৰু কিছু সময়ৰ পাছতেই তেখেতৰ নশ্বৰদেহ পঞ্চভূতত বিলীন হ'ব কিন্তু তাৰ প্ৰাক মুহূৰ্তত শেষবাৰৰ কাৰণে এনেদৰে কাষৰ পৰা চাবৰ কাৰণে সকলোৱে সেই ঠাইত উপস্থিত হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ একালৰ সতীৰ্থসকল তাৰ সমান্তৰালকৈ সহকৰ্মীসকল আৰু
বিভিন্ন দল সংগঠনকে আদি কৰি বিশিষ্ট ব্যক্তিসকল আৰু পৰিয়াল লোকসকলে আহি তেনেদৰে উপস্থিত হৈছে আৰু সকলোৱে এনেদৰে এই মুহূৰ্তত তেখেতক ওচৰৰ পৰা চাবলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই লোকসকল আছে মই তেখেতসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত যিহেতুকে এক শোকৰ চাপ পৰা পৰিলক্ষিত হৈছে সকলোৱে আহিছে আৰু সকলোৱে শেষবাৰৰ কাৰণে এনেদৰে চাইছে আৰু আমি দেখুৱাইছোঁ আদিম প্ৰতিনিধি গোষ্ঠীৰ অধ্যক্ষগৰাকীও এই মুহূৰ্তত আছে সকলো আহি এনেদৰে এই মুহূৰ্তত শেষবাৰৰ কাৰণে ওচৰৰ পৰা চাবলৈ এতিয়া এনেদৰে আহি আৰু আছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে মই তেখেতসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম মন্তব্য ল'বলৈ চেষ্টা কৰিম মই ছাৰৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ দীৰ্ঘদিনৰ পৰা একেলগে কাম কৰিছিলে আৰু কালিৰ দিনটো তেখেতে ইহলীলা সম্বৰণ কৰিছে সকলোতে শোকৰ চাপ পৰিছে নিশ্চয় নিত্যদা নাই এই কথাষাৰ ভাবিবলৈকে মন নাযায় কাৰণ তেখেতে কেৱল আমাৰ সম্পাদক হিচাপে নহয় এজন দায়িত্বশীল অভিভাৱক হিচাপে আমাক সদায় পথ নিৰ্দেশনা দিছিল আৰু এটা ডাঙৰ কথা আছিলে তেখেতে কেইবাটাও প্ৰজন্মৰ সৈতে আত্মীয়তা আছিলে তেখেতৰ যি অমায়িক হাঁহিমুখীয়া যি সম্ভাষণ সেই কথা কোনে পাহৰিব পাৰে আৰু বৌদ্ধিক ক্ষেত্ৰতো দেখিছোঁ কেইবা দশক ধৰি অসমৰ বৌদ্ধিক জগতক দিক নিৰ্দেশনা দিয়াত তেখেতে যি বিশিষ্ট অৰিহণা যোগাই আছে সেয়া অনন্য আৰু তেখেতে প্ৰকাশ কৰা সম্পাদনা কৰা সাম্প্ৰতিক সাময়িকীৰ যোগেদি প্ৰতিষ্ঠা লাভ কৰা বহুকেইজন সাহিত্যিকে বা সমাজচিন্তকে আজি অসমৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি যোগাই আহিছে তেওঁৰ অভাৱ অপূৰণীয় মই তেখেতৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আছে মই ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু এই মুহূৰ্তত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতিগৰাকী আছে তেওঁৰ কাষলৈ যাম এই মুহূৰ্তত মই আপোনাৰ কাষলৈ আহিছোঁ খুব ওচৰৰ পৰা একেলগে বহু দিনৰ পৰা কাম কৰি আছিলে তেখেতৰ কথা সকলোৱে কৈছে আৰু তেখেতৰ মৃত্যুত এতিয়া অপূৰণীয় ক্ষতি সমগ্ৰ ৰাজ্যতে এক শোকৰ চাপ পৰিছে আচলতে আমি এটা চাম তেতিয়া 70 দশকৰ পিছতে আমি এটা চাম নিত্যদা সম্পাদিত সাম্প্ৰতিক সাময়িকীৰ প্ৰডাক্ট বুলি ক'লেও ভুল কৰা নহ'ব আমি আজি যিসকল প্ৰবীণৰ শাৰীত পৰিছোঁ মোটামুটিকৈ তেওঁলোকক জন্ম দিছিল আচলতে সাম্প্ৰতিক সাময়িকীৰ জৰিয়তে নিত্যদাই আৰু নিত্যদা আছিল আচলতে এটা যুগৰ ধাৰক আৰু বাহক তেওঁ যি ধৰণৰ অভিভাৱকত্বৰ দাবীৰে নতুন লিখকসকলৰ পৰা লিখনি আদায় কৰিছিল সেয়া সঁচাকৈ সম্পাদক হিচাপে তেওঁ অনন্য আৰু শেহতীয়াভাৱে তেওঁ দৈনিক বাতৰি কাকত এখনৰ সম্পাদনাৰ দায়িত্ব লৈ যিটো ব্যাপকতাৰে আৰু যিটো সহৃদয়তাৰে তেওঁ সকলো শ্ৰেণীৰ লিখকৰ লগত তেওঁ সম্পৰ্ক স্থাপন কৰি সকলোৰে পৰা লিখনি আদায় কৰি অসমীয়া প্ৰতিদিনত নতুন মাত্ৰা প্ৰয়োগ কৰিলে তাৰ কাৰণে সংবাদ জগতত অসমৰ সংবাদ জগতত নিত্যদা সদায় চিৰস্মৰণীয় হৈ থাকিব আৰু সাংবাদিকতাৰ ক্ষেত্ৰৰ লগতে তেওঁ সাহিত্যৰ ক্ষেত্ৰতো সাহিত্যৰ ক্ষেত্ৰখনত যথেষ্টভাৱে জড়িত তেওঁ বিশেষকৈ তেওঁ সম্পাদনা কৰা বেজবৰুৱা ৰচনাৱলী আৰু আটাইতকৈ ডাঙৰ কথা আজিৰ প্ৰজন্মৰ বহুতেই নাজানে যে জ্যোতিপ্ৰসাদ ৰচনাৱলীৰ যিটো প্ৰকাশন পৰিষদে উলিয়াইছিল তাতে শিল্পীৰ পৃথিৱীৰ সেই খণ্ডটো প্ৰথমতে তাৰ পৰা অমিত কৰা হৈছিলে আৰু এই গোটেই কথাটোৰ বৌদ্ধিক নেতৃত্ব দিছিল প্ৰতিবাদ কৰি পেলাই বৌদ্ধিক নেতৃত্ব দিছিল নিত্যদাই আৰু সাম্প্ৰতিক সাময়িকীৰ পাতৰ পৰা সেই বৌদ্ধিক বিতৰ্কই গোটেই অসমত বিয়পি পৰিছিল আৰু অৱশেষত এই শিল্পীৰ পৃথিৱী শিতানটো বেজবৰুৱাৰ জ্যোতিপ্ৰসাদ ৰচনাৱলীত মানে অন্তৰ্ভুক্ত কৰাৰ কাৰণে তেওঁলোক বাধ্য হৈ পৰিছিল আৰু তাৰ কাৰণেই আচলতে নিত্যদাই এটা বেলেগ ধৰণৰ মাত্ৰা সেই সময়তে তেওঁ পাইছিলে আৰু তাৰপিছত তেওঁ পৰৱৰ্তী সময়ত যিকেইখন তেওঁ সম্পাদনা কৰিলে মহৎ গ্ৰন্থ আৰু পৰমানন্দ মজুমদাৰৰ সৈতে লগ লাগি শেহতীয়াকৈ তেওঁ যিখিনি কৰিলে তাৰ কাৰণেও সাহিত্য ক্ষেত্ৰত তেওঁ আৰু শেহতীয়াকৈ তেওঁৰ যিখন পুথি এই গ্ৰন্থখনেও অসমীয়া সাহিত্য জগতত অসমীয়া বৌদ্ধিক জগতত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে আৰু সাংবাদিক নহয় সাহিত্যিক হিচাপেও নিত্য বৰা আমাৰ মাজত অমৰ হৈ থাকিব আছিলে সহকৰ্মীসকল তেখেতসকলে কৈছে ইতিমধ্যে বহু দিনৰ পৰা তেখেতসকলে নৃত্য বৰাৰ পৰা বহুখিনি শিকিলে আৰু এই মুহূৰ্তত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতিগৰাকীও আছে মই আপোনাৰ কাষলৈ আহিছোঁ
সাংবাদিকতাৰ ক্ষেত্ৰৰ লগতে সাহিত্যৰ ক্ষেত্ৰৰ কাৰণে এক অপূৰণীয় ক্ষতি। কালিৰ নৃত্যপৰাই এইবিলাক সম্বৰণ কৰিলে আৰু শোকৰ চাহ পৰিছে এই মুহূৰ্তত সমগ্ৰ ৰাজ্যতে। কি ক'ব বিচাৰে? আজি কেইমাহমানৰ আগতে নিত্যদা অসুস্থ মানে ষ্ট্ৰোক হোৱাৰ আগতে আমি এখন মিটিঙত লগ পাইছিলোঁ। নীলমণি চান্দেকাৰ এখন কিতাপ গৱেষণামূলক গ্ৰন্থ সেইখন হেৰি হৈছিলে। তাতে তেখেতে মোক কৈছিলে যে অসম আন্দোলনটোক এটা প্ৰকৃত অৰ্থত মূল্যায়ন কৰাৰ বাবে তেখেতে মোৰ সৈতে আমি দ্য ক্ৰছ কাৰেণ্টত মুখামুখিকৈ বহি তেখেতে মোক এটা সাক্ষাৎকাৰ দিয়াৰ কথা আছে। কিন্তু কেইদিনমান পিছতে তেখেতৰ হঠাৎ ষ্ট্ৰোক হৈ তাৰপিছত তেখেত দীৰ্ঘদিন হস্পিটেলত থাকিল আৰু তাৰপিছত তেখেতক যোৰহাটলৈ লৈ যোৱা হ'ল আৰু যোৰহাটতে তেখেতৰ ইহলীলা সম্বৰণ কৰিলে। মানে মই এই কথাটো এইকাৰণে কৈছোঁ যে যি পৰিস্থিতিতেই নহওক বা যিকোনো বয়সতেই নহওক নিত্যদাই অসমৰ যি আৰ্থ সামাজিক এই পৰিৱেশটোক তেখেতে সদায় নিৰ্মমভাৱে মূল্যায়ন কৰি আহিছে আৰু সেইকাৰণে আজিৰ তাৰিখত নিত্য বৰাৰ দেহাৱসান, নিত্য বৰাৰ অনুপস্থিতি অসমীয়া সাংবাদিকতাৰ জগতখনে কওক, বৌদ্ধিক জগতখন বেচিকেলি, যে বৌদ্ধিক জগতখনত এক ডাঙৰ শূন্যতা। আমি সকলোৱে মানে শোকস্তব্ধ হৈ পৰিছোঁ, কাৰণ তেখেত আমাৰ সকলোৰে কাৰণে এগৰাকী গাইড পৰামৰ্শদাতা আছিল, কেনেকৈ কি কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছিল যে 70ৰ দশকৰ পিছতো, আনকি তাৰ আগৰ পৰাই 60 দশকৰ পৰাই তেখেতে অসমৰ সমাজ জীৱনখনক খুব সুন্দৰভাৱে পৰ্যবেক্ষণ কৰিছিল। সাম্প্ৰতিক সাময়িকীৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে প্ৰতিদিনলৈকে তেখেতৰ প্ৰতিটো লেখাতে আমি আমাৰ সমাজ জীৱনৰ ইতিহাস বা সমাজ জীৱনৰ গোটেই ঘটনাৱলীৰ এটা নিৰ্মূল বিশ্লেষণ পাওঁ। তো সেইফালৰ পৰাই কৈছোঁ যে আমি সঁচাকৈ অসমীয়া বৌদ্ধিক জগতখনে এগৰাকী মহীৰূহক হেৰুৱালোঁ আমি। আৰু ব্যক্তিগতভাৱে মই তেখেতৰ লগত কামো কৰিছিলোঁ আৰু মোৰ পৰামৰ্শদাতা এজন হেৰুৱালোঁ। হয় শচীন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া নৱগ্ৰহৰ পৰা পোনপটীয়া পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ আৰু কিছু সময় পিছতেই পঞ্চভূতত বিলীন হ'ব তেখেতৰ নশ্বৰটি। আৰু বিশিষ্ট লেখক, সাংবাদিক, প্ৰগতিশীল লেখকগৰাকী আচলতে দেহাৱসানৰ যি খবৰ কালি দিনটোত, সেই খবৰে আচলতে সকলোতেই শোকত ম্ৰিয়মান কৰি পেলাইছে, সকলোকে মৰ্মাহত কৰিছে। সমান্তৰালকৈ যিহেতু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ লগতো তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিল। 10 বছৰ ধৰি তেখেত সম্পাদকৰ দায়িত্ব পালন কৰিছিল, প্ৰাক্তন সম্পাদক আছিল। গতিকে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে প্ৰতিদিন কাকতৰ যি কাৰ্যালয়, সেই কাৰ্যালয়তো বিভিন্নজনে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। হয়, আজি নিত্য বৰা ডাঙৰীয়া মোৰ ছাৰ, মই গুৰু হিচাপে মানো। তেওঁ ইয়াতে নাথাকাটো আমি মানে বহুত বেছিকৈ অনুভৱ কৰিছোঁ, কাৰণ মই যেতিয়া প্ৰথমে আৰম্ভণি কৰিছোঁ মোৰ জাৰ্ণেলিজমৰ মোৰ কেৰিয়াৰ, ইয়াতে প্ৰথমে অসমীয়া প্ৰতিদিনতে মই যেতিয়া জইন কৰিছোঁ তেতিয়া তেওঁ এডিটৰ হৈ আছিলে আৰু বহুতখিনি আমাক এডভাইচ কৰিছিলে, বহুতখিনি আমাক শিক্ষা দীক্ষাৰ পৰা আদি কৰি গোটেইখিনি আমাক যোনখিনি বাট পথ দেখাই যায়, তেওঁ গুৰু হিচাপে মই মানো। আৰু তেওঁ পুৰণো এইটো ক্ষতি আৰু মানে বেলেগ কোনো চাগে পূৰা কৰিব নোৱাৰিব। তেওঁ অসমীয়া প্ৰতিদিনৰ কাৰণে, প্ৰতিদিন গোষ্ঠীটোৰ কাৰণে বহুতখিনি কৰি থৈ গৈছে, আমাক বাট পথ দেখাই থৈ গৈছে। আৰু আজি তেওঁৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। হয়, আজি আৰু এখেতৰ মৃত্যুৰ জৰিয়তে আমি হেৰুৱালোঁ এটা উজ্জ্বল নক্ষত্ৰ, যিজন নক্ষত্ৰই সেই সময়ছোৱাত আজিৰ পৰা 40-45 বছৰ আগতেই অসমৰ মানুহক যুক্তিৰে সকলোবোৰ কথা চিন্তা কৰি চাবলৈ এখন মঞ্চ প্ৰায় এটা দশক ধৰি আমাক দিছিল। মই ব্যক্তিগতভাৱেও তেখেতৰ সান্নিধ্যৰ এটা কথা ক'ব বিচাৰোঁ। যোৱা বছৰ গোলাপ বৰবৰা মানে প্ৰাক্তন মুখ্যমন্ত্ৰী, সমাজবাদী নেতা, তেখেতৰ জন্ম শতবাৰ্ষিকীৰ যিখন আছিলে গ্ৰন্থ, সেইখন গ্ৰন্থৰ মুখ্য সম্পাদক আছিল তেখেত, মই আছিলোঁ সম্পাদক। মই সেই সময়ত বিদেশত থকাৰ কাৰণে মানুহজনৰ মহানতা ইয়াত ফুটি উঠে। বেছিভাগ কাম তেখেতে কৰিলে, কিন্তু গ্ৰন্থখনৰ সন্মুখত তেওঁ মুখ্য সম্পাদক নিত্য বৰা নামটো দিবলৈ নিদিলে। তাত দেখিব মোৰ নামটো আছে, তেখেতৰ নামটো নাই। সেই মানুহজন কিমান ওখ আছিল, কিমান মহান আছিল, কিমান বহল মনৰ আছিল। মই ভাবোঁ
এই গোটেইখিনি কথাই প্ৰমাণ দিয়ে। তেওঁ নাম বিচৰা নাছিল, তেওঁ গোটেই কথাখিনি আচলতে কামৰ জৰিয়তে অসমীয়া সমাজখনলৈ বৌদ্ধিক জীৱনলৈ প্ৰাণ চঞ্চল কৰি থৈ গৈছে। আৰু মই ভাবোঁ সেয়াই হ'ব নৃত্য বৰাদেৱৰ প্ৰতি আমি যদি তেওঁ বিচৰা সেই অসমখনক বিচাৰি ল'বলৈ অকণমান হ'লেও চেষ্টা কৰোঁ, সেয়া হ'ব নৃত্য বৰাদেৱৰ প্ৰতি আমি যাচিব পৰা সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি বা কৰ্মাঞ্জলি। হয়, সাহিত্য তেখেতে আপুনি বেজবৰুৱাৰ আপোনাৰ ৰচনাৱলীৰ কথাই কওক, অন্যান্য বহুবোৰ ৰচনাৱলী মানুহে আচলতে তেখেতক সাংবাদিক বা সাম্প্ৰতিক সাময়িকী আৰু অসমীয়া প্ৰতিদিন কাকতৰ তেওঁ সম্পাদক আছিল বাবে তেনেকৈ ভাবে, কিন্তু সাহিত্যৰ ক্ষেত্ৰখনতো তেওঁ যিবোৰ কথা লিখিছিলে তেওঁ আচলতে বৰ বেছিকৈ লিখি থৈ যোৱা নাই, কিন্তু যিকেইখন গ্ৰন্থৰ যোগেদি লিখিছে, আত্মঘাতী অসমীয়া, তাত ইমান আত্মসমালোচনাত্মক কথা আছে জাতিটোৱে কিহৰ বাবে বাৰে বাৰে আমি উজুতি খাই পৰোঁ। 40-50টা দশক আমি একেবোৰ কথা লৈয়ে বাংলাদেশৰ কথাবোৰ লৈ বিভিন্ন কথা কৈ ফুৰোঁ, কিন্তু যুক্তিৰে কথাবোৰ নিজক আত্মসমালোচনা নকৰোঁ। কিন্তু নৃত্য বৰাদেৱ আছিল এনেকুৱা এজন ব্যক্তি, তেওঁ আচলতে নিজকো আত্মসমালোচনা কৰিছিল আৰু সেইবাবে তেখেতে আনসকলক যেতিয়া সমালোচনা কৰিছিল সেই কথাখিনিৰ কিন্তু মান্যতা পাইছিল। মানুহে গ্ৰহণ কৰক নকৰক আন পক্ষৰ মানুহেও কিন্তু কথাখিনি চিন্তা কৰিবলৈ বাধ্য আছিল। সেইটো কৃতিত্ব মই নৃত্য বৰাদেৱৰ মই ভাবোঁ বৰ্তমানৰ সময়ত, যিটো সময়ত ইটো পক্ষই সিটো পক্ষক গালি গালা চৰকাৰী পক্ষৰে আপুনি দেখে কিমান নক'বলগীয়া কথা কয়, তেনে সময়ত কিন্তু নৃত্য বৰাদেৱ ভোটাতৰাৰ দৰে জিলিকি আছিল। তেখেতক কোনো পক্ষৰ মানুহে তেনেকৈ কোৱা নাছিল। তাৰ অৰ্থ এইটো নহয় তেওঁৰ যিটো আদৰ্শৰ প্ৰতি থকা অবিচল আস্থা, সেই আস্থা কিন্তু শেষৰ দিনলৈকে তেওঁ আছিল। কিন্তু তেওঁ ব্যক্তিগত যিটো চাল চলন ব্যৱহাৰৰ জৰিয়তে ইমান নিৰহংকাৰী অমায়িক মানুহ, তাৰ জৰিয়তে সকলো মানুহৰ বুকুৰ মাজলৈ তেওঁ সাঁকো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। আৰু এয়া ময়ূৰ বৰাৰ ভাষ্য আমি আপোনালোকক শুনালোঁ। আৰু এনেদৰে অজস্ৰ গুণমুগ্ধ আহিছে তেখেতক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে নৃত্য বৰাৰ নশ্বৰ দেহৰ প্ৰতি শ্ৰদ্ধাঞ্জলি সকলোৱে জ্ঞাপন কৰিছে। আৰু কিছু সময় পিছতে যিটো পঞ্চভূতত বিলীন হ'ব তেখেতৰ নশ্বৰ দেহ, গতিকে তাৰ পূৰ্বে প্ৰতিগৰাকী আচলতে ব্যক্তিয়ে নৱগ্ৰহ শ্মশানত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।